নমস্কাৰ। আজি আকৌ আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ পুনৰ। যিষয়া নবীৰ কিতাপৰ পৰা মই 60 অধ্যায়ৰ তেখেতৰ 60 অধ্যায়ৰ 20 আয়াতৰ পৰা মই পঢ়িম। বহুতেই ভাল লাগিব। ঈশ্বৰে কৰা আমাৰ লগত যি প্ৰতিশ্ৰুতি আমি শুনি পেলাই বহুত হৃদয় আপোনালোকৰ জোৰ পৰিব। তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও মাৰ নাযাব, কিয়নো জিহুৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ'ব আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ'ব। অৰ্থাৎ আমাৰ যিমানবিলাক দুখ আছে, দুখ বেজাৰ সকলোবিলাক আমাৰ জীৱনত সমাপ্ত হৈ যাব। আমাৰ সূৰ্য, আমাৰ জীৱনৰ যিটো সূৰ্য, সেই সূৰ্য আৰু অস্ত নাযাব আৰু চন্দ্ৰ আমাৰ মাৰ নাযাব। অনন্তকলীয়া জ্যোতি, ঈশ্বৰ আমাৰ অনন্তকলীয়া জ্যোতি হ'ব। অৰ্থাৎ আমাৰ পৰমেশ্বৰে আমাক প্ৰতিশ্ৰুতি দিছে যে মই নিজেই তোমালোকৰ জ্যোতি হিচাপে থাকিম তোমালোকৰ জীৱনত। তোমালোকে যদি মোক বিচাৰিব জানা, সকলো হিংসা, সকলো ছল কপট, সকলো অসুৱা ত্যাগ কৰি এটা সুন্দৰ এখন হৃদয়ৰ তুমি অধিকাৰী হ'বা, পৰিষ্কাৰ কৰিবা, তেতিয়া তোমালোকে মোক পাবা। মই অনন্তকলীয়া জ্যোতি হৈ তোমালোকৰ লগত থাকিম, প্ৰতিশ্ৰুতি দিছোঁ। মই গৌৰৱান্বিত হ'বৰ নিমিত্তে মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ যি তোমাৰ প্ৰজাবিলাক, তেওঁবিলাক সকলোৱে ধাৰ্মিক হ'ব, তেওঁবিলাক অনন্তকাললৈকে দেশ অধিকাৰ কৰিব। অৰ্থাৎ তেখেতে আমাক পৃথিৱীত আমাক লগাইছে, পোখা বুলি কৈছে আমাক। অৰ্থাৎ ঈশ্বৰে আমাক নিজেই পৃথিৱীলৈ পঠিয়াইছে আৰু এই পোখা তেখেতে অনন্তকলীয়া পোখা, আমাক কেতিয়াও এই পোখা শেষ হ'বলৈ নিদিয়ে। আমাৰ এই পৃথিৱীত আমাৰ ধাৰ্মিকতাৰ কাৰণে সকলো মানুহক ধৰ্মময় কৰিব। যিমানবিলাক অন্যায়, অত্যাচাৰ, বেবিচাৰ যিমানবিলাক হৈ আছে সমাজত, সমস্তবিলাক নাইকিয়া কৰিব বুলি প্ৰতিশ্ৰুতি দিছে আমাক ঈশ্বৰে। যি সৰু সি হাজাৰ হৈ উঠিব আৰু যি ক্ষুদ্ৰ সি বলৱান জাতি হৈ উঠিব। মই জিহুৱাই উচিত সময়ত ইয়াক সফল কৰিবলৈ বেগী হ'ম। খোদাই কৈছে মই বেগী হ'ম, উচিত সময়ত বেগী হ'ম। তোমালোকে নিজকে ক্ষুদ্ৰ বুলি ভাবিছা, তোমালোকে নিজকে সৰু বুলি ভাবিছা। মই সৰুবিলাকক হাজাৰ কৰি পেলাই উঠিম। তুমি অকলশৰীয়া বুলি ভাবিছা, তোমাক মই হাজাৰ গুণা বৃদ্ধি কৰিম। তুমি ক্ষুদ্ৰ বুলি ভাবিছা, তোমাক